ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত সাধুকথা তীখৰ আৰু চুটিবাই ক'বলৈ ওলাইছোঁ দেই। বৰ সুন্দৰ এটা ৰসাল সাধুকথা। আশা কৰোঁ তোমালোকে শুনি বৰ ভাল পাবা দেই। এতিয়া মই আৰম্ভ কৰিছোঁ। তীখৰ আৰু চুটিবাই। এখন গাঁৱত এহাল মাউৰা ল'ৰা ছোৱালী আছিল। মাউৰা মানে মাক দেউতাক নোহোৱা। ল'ৰাটোৰ নাম আছিল তীখৰ আৰু ছোৱালীজনীৰ নাম আছিল চুটিবাই। ল'ৰাটোৰ বুদ্ধিটো সৰুৰে পৰা বৰ চোকা আছিল। সেয়ে গাঁৱৰ মানুহে তাৰ নাম ৰাখিছিল তীখৰ, আৰু ছোৱালীজনী চুটি চাপৰ আছিল। সেইবাবে গাঁৱৰ মানুহে তাইৰ নাম ৰাখিছিল চুটিবাই। চুটিবাই বুলি তাইক সকলোৱে মাতিছিল। সৰুৰে পৰা সিহঁতৰ যিহেতু মাক দেউতাক নাই, গতিকে ঘৰে ঘৰে কাম বন কৰি বাগৰি জাগৰি তেনেকৈ দুখত ডাঙৰ হৈছিল দেই। সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ খুব পিঠা খাবলৈ মন গ'ল। সি বায়েকক ক'লে, চুটি মুটি বাই, পিঠা খাব মন যায়। তেতিয়া বায়েকে উত্তৰ দিলে, বোপাই, মন গ'লেই যেনিবা খাবি ক'ৰ পৰা? ঈশ্বৰে আমাৰ সকলো সুখৰ পৰা আমাক বঞ্চিত কৰিছে। নহ'লেনো আই বোপায়ে আমাক ইমান সৰুতে এৰি মৰি যায়নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো দি থাকে, বুজিছ? কোনোৰ মতে খুজি মাগি হাতে ভাতে এগাল খাওঁ যদিও পিঠা খাবলৈ বৰা ধান ক'ত পাবি? ক'ত পাম আমি বৰা ধান? তেল ক'ত পাম? গুড় ক'ত পাম? বায়েকৰ কথা শুনি তীখৰে অকণমান সময় টভক মাৰি থাকি ক'লে, চুটিবাই, তই মোক এখন এৰী চাদৰকে দেচোন, মই ওলাই যাওঁ, এতিয়াই বৰা ধান লৈ আহোঁগৈ। এই বুলি তীখৰে এৰীয়া কাপোৰ এখন গাত লৈ ওলাই গ'ল। এঘৰ মানুহৰ ঘৰত কি কৰিছিলে জানা? চোতালত বৰা ধানৰ মৰণা মৰা দেখি তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল। গিৰিহঁতে ধান খেৰ জোকাৰি জোকাৰি ধানবোৰ অটাইছেহে। তীখৰে তাত বাৰে ফুচুৰি কথা কৈ চবকে হুহুৱাব ধৰিছে। এনেতে এবাৰ তীখৰে বুদ্ধি কৰি কি কৰিলে জানা? তাৰ বৰ বেয়া লাগিছে বুলি কৈ গিৰিহঁতক ক'লে, মোক এঘটি পানী আনি দিয়া গৈচোন ভিতৰৰ পৰা। তাৰপিছত এঘটি পানী আনিব পঠিয়াই দি সি কি কৰিলে জানা? ধান খেৰৰ ওপৰত সেই এৰীয়া কাপোৰৰ সৈতে দিলে নহয় বাগৰ। যেতিয়াই বাগৰি দিলে, মানুহটোৱে পানী লৈ আহি দেখে যে ল'ৰাটো দেখোন ধানৰ ওপৰত বাগৰি ফুৰিছে। সি তাক সুধিলে, হেৰৌ তীখৰ, তোৰ কি হ'লো? তীখৰে তেতিয়া কেকাই কেকাই উত্তৰ দিলে, মই পেটৰ কামনিত ৰ'বকে পোৱা নাই, ৰক্ষাই পোৱা নাই, কি কৰোঁ, ক'লৈ যাওঁ? মানুহটোৱে তেতিয়া ভাবিলে তীখৰৰ ইমান পেটৰ বিষ হৈছে যেতিয়া, তেওঁ ঘঁহি দিবলৈ এটোপাল তেল আনিবলৈ লৰালৰিকৈ ভিতৰলৈ গ'ল। আৰু যেতিয়াই ভিতৰলৈ গ'ল, তেতিয়াই তীখৰে কি কৰিলে জানা? মই ঘৰলৈকে যাওঁ আৰু এতিয়া, ইয়াত থাকিলেতো আৰু মই মৰিমহে, মোৰ ইমান পেট বিষাইছে বুলি কৈ ৰিঙিয়াই অকণমান দূৰৰ পৰা চিঞৰি পেলাই কৈ উঠি লৰ মাৰিলে। ঘৰলৈ আহি তীখৰে বায়েকক ক'লে, ধান নাই বুলি কৈ কাপোৰখনটো জোকাৰি দিলে। দিয়াৰ লগে লগে এগাল ধান ওলাই গ'ল। বায়েকৰ মহাৰং, বিৰাট ভাল পালে। তাই ক'লে, ধান যেনিবা পালোঁ, কিন্তু তেল এটোপা পাওঁ ক'ত? তীখৰে তেতিয়া ক'লে, বাৰু মোক টেকেলি এটা দেচোন বুলি কৈ সি বায়েকৰ পৰা টেকেলি এটা খুজি লৈ আকৌ ওলাই গ'ল। ওলাই গৈ সি এঘৰ মানুহৰ ঘৰত তেলিশালত তেল পেৰি আছিল, তাকে দেখি সি সোমাই গ'ল। সোমাই গৈ সি কাষতে অলপ পৰ থিয় হ'ল। থিয় হৈ মালিকক ক'লে, গৰাকী, তাৰমানে ককাই, ময়ো বেটেৰীটোৰ ওপৰত উঠিমনে? তেল পেৰা মেচিনটোৰ ওপৰত বেটেৰী এটা আছে। সৰহ হ'লে, মানে ওজন সৰহ হ'লে বেগাই তেল ওলাব। তেতিয়া যি তেল পৰি থকা মালিকজনে ক'লে, উঠিব মন গৈছে যদি উঠ, হানিনো কি? বেটেৰীৰ ওপৰত উঠিয়েই তীখৰে তেতিয়া কি কৰিলে জানা? বুদ্ধি কৰি ৰাগ টানি গীত আৰম্ভ কৰিলে। এনেই এটা গান গালে আৰু, সীতা শান্তিয়ে তোক মই নুবুলো ভাল, সুবৰ্ণৰ দলি চাই গা জোৰ নহ'লে তোক লাগে মিৰিগৰ ছাল। এনেকৈ মানে এনেই এটা আৰু গান জুৰিলে দেই। তীখৰৰ মাতটো আছিল বৰ সুৰীয়া, গান গালে বৰ ভাল লাগে। সেই দেখি তেল শালৰ গৰাকীয়ে তাৰমানে গীতটো শুনি বৰ সন্তোষ পালে। গীত গোৱা হৈ যোৱাৰ পিছত তীখৰে ক'লে, ককাই,
মোৰ ডিঙিটো বৰ চৰচৰাইছে, এখন তামোল খাবলৈ পোৱাহেঁতেন ভাল আছিল। এই বুলি যেতিয়া সি ক'লে, তেতিয়া গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গ'ল। যেই ভিতৰলৈ গ'ল, তীখৰে লাহেকৈ শালৰ পৰা নামি কাপোৰৰ তলৰ পৰা টেকেলিটো উলিয়াই এক টেকেলি তেল ভৰাই ল'লে। ভৰাই লৈ গুচি গ'ল। উভতি আহি যেতিয়া তীখৰে বায়েকক তেলৰ যেতিয়া টেকেলিটো দিলে, বায়েকেতো মহা ৰং পালে, খুব ভাল পালে। তাই ক'লে, বাৰু তেল হ'ল বুজিছোঁ, কিন্তু গুড় নহ'লেতো পিঠা নহ'ব, পিঠা খাবি কিহেৰে? যেতিয়া বায়েকে তেনেকৈ ক'লে, তীখৰে এইবাৰ গুড় বিচাৰি লৰ ধৰিলে। তীখৰে গৈ গৈ এখন কুঁহিয়াৰ শালত দেখিলে গোটা চেৰেক মানুহে কুঁহিয়াৰ পেৰি আছে। পেৰি থকা দেখি তাৰ আকৌ এটা বুদ্ধি সাজিলে। এইবাৰ কি বুদ্ধি সাজিলে? সেই গাঁৱৰ ওচৰৰ হাবি এটা চুকত কি কৰিলে জানা, সি জুই লগাই দিলে। জুই লগাই দি যেই বতাহত জুইখিনি জ্বলি উঠিল, তীখৰে লৰি আহি ফোপাই জপাই কুঁহিয়াৰ পেৰি থকা মানুহকেইটাৰ আগত ক'লে, ককাই ককাই সৰ্পনা, সৌ চোৱাচোন, তোমালোকৰ গাঁৱত হম হম কৰি জুই লাগিছে। এতিয়া তোমালোকৰ ঘৰ বাৰী চব পুৰি ভস্ম হ'ব। মানুহকেইটাতো বিৰাট ভয় কৰিলে, হয়তো জুই জ্বলিছে। জুই লগা দেখি একদম কুঁহিয়াৰ শালত কুঁহিয়াৰ চুহিয়াৰ থালি চালি পগোৱা গুড়, কলহত ভৰোৱা গুড় চব এৰি ধাম ধুম লৰ মাৰিলে ঘৰৰ পিনে। তীখৰে যেতিয়া সিহঁত গোটেইসোপা দৌৰা দেখিলে, তেতিয়া তীখৰে কি কৰিলে জানা, সুবিধা পাই তাৰ পৰা গুড় অকণমান একলহ ল'লে দেই। গুড় একলহ লৈ তাৰপৰা পলাই একদম পত্ৰং দিলে। গুড় পাই চুটিবাইৰ বৰ আনন্দ হ'ল। চুটিবাই মানে বায়েকৰ, তাই পিঠা কৰিবলৈ যোজা কৰোঁতে হঠাৎ তাইৰ মনত পৰিল, গোটেইখিনি যোগাৰ হ'ল, কিন্তু বায়েকে ক'লে, তীখৰ কথাটো ভাল হ'ল, কিন্তু আৰু এটা কথা হ'ল নহয়, খৰি লৈ মই পাহৰিলোৱেই, খৰিটো এডালো নাই। এই বায়েকৰ কথা শুনি তীখৰে এইবাৰ হাতত দা এখন লৈ খৰি লুৰি আনিবলৈ হাবিলৈ লৰ মাৰিলে। এখন ডাঠ হাবিত সোমাই তীখৰে দাৰে খপ খপ কৰি গছৰ ডাল কাটি খৰি লুৰি আছিল আৰু গোটাই আছিল খৰি। এনেতেতো এটা বাঘে ওচৰ চাপি আহি দেখে যে এটা ল'ৰাইটো খৰি কাটি আছে। বাঘে আহি মাত লগালে, আই কোন তই? দেখোন ঘপ ঘপকৈ দাৰে গছৰ ডাল কাটি আছ। এইখন মোৰ বাৰী, তই নাজান নেকি? তই কিয় মোৰ বাৰীত খৰি লুৰি আছ? বাঘে তেনেকৈ ক'লে। তীখৰে বাঘক দেখি বিৰাট ভয় খালে, কিন্তু ভয়টো মনত লুকুৱাই থৈ এটা মিচিকীয়া হাঁহি মাৰি মনটো ডাঠ কৰি উত্তৰ দিলে, এইটি আমাৰ বাঘ ককাই নহয়নে? এৰা ককাই, মই এইখন তোমাৰ বাৰী বুলি জানো। মই বোলো বাঘ ককাইনো চেনেহৰ ভায়েকক খৰি এডালো নিদিবনে? ককাই, মোৰ ঘৰত আজি পিঠা খোৱা পাতিছোঁ। ভাবিলোঁ তালৈ গৈ বাঘ ককাইকো মাতি দিওঁ আৰু খৰি কেইডালমানো লৈ যাওঁ। তেনেকৈ যেতিয়া বাঘক ক'লে নহয়, তীখৰৰ কথা শুনি বাঘৰ মনত বৰ ভাল লাগিল, বৰ সন্তোষ পালে। তাই ক'লে, নিয়া ভাইটি, যিমান খৰি লাগে তুমি লৈ যোৱা। মই তোমালোকৰ ঘৰলৈ পিঠা খাবলৈ যামতো। তোমালোকৰ ঘৰত কিয় নাযাম? নহ'লেনো কাৰ ঘৰলৈ যাম? পিছে কেতিয়ানো যাব লাগিব কোৱাচোন? যেতিয়া বাঘে তেনে ক'লে, তীখৰে তেতিয়া ক'লে, তাৰ ঘৰৰ ফালে আঙুলিয়াই দি ক'লে, সৌৱা, যিদিনা তাৰপৰা ধোঁৱা ওলোৱা দেখিবা, সেইদিনাই তুমি এই হাবিখনৰ পৰা তুমি গৈ আমাৰ ঘৰত পিঠা খাবলৈ যাবা। তেনেকৈ নিমন্ত্ৰণ কৰি গুচি গ'ল। বুদ্ধি কৰি সি খৰিকেইডাল লৈ গুচি গ'ল। ইয়াৰ পিছত বায়েকে পিঠা ভাজিলে, তীখৰে পেট ভৰাই পিঠা খালে। তাক বাঘে কিন্তু গমেই নাপালে। পিছদিনা সিহঁতৰ ঘৰৰ আগ চোতালত তীখৰে কি কৰিলে, তিতা ধান খেৰ এসোপাত জুই লগাই দিলে। জুই লগাই তিতা ধান খেৰত জুই লগালে কি হয়, ধোঁৱা হয়। যেতিয়া ধোঁৱা কৰি দিলে, তেতিয়া বায়েকৰ হতুৱাই সি 3খন পিঠা বনালে। এখন পিঠা থলে পদূলিমুখত, এখন পিঠা থলে দুৱাৰ মুখত, আৰু এখন থলে ঢেঁকীশালৰ ফিচাখনত। থৈ দি বায়েকৰ সৈতে সি একেবাৰে ওখ বৰচাঙত উঠি চাই থাকিল। পদূলিমুখত যেতিয়া ধোঁৱা দেখিলে নহয়, এতিয়া বাঘে পিঠা খাব আহিছে দেই। পদূলিমুখত থোৱাখন প্ৰথমতে আছে বৰা চাউলৰ আছিল সেইখন পিঠা। তাৰপিছত দুৱাৰ মুখত থোৱাখন আছিল কচুৰ, আৰু ঢেঁকীৰ ফিচাত যিখন থৈছিল সেইখন আছিল চূণৰ পিঠা আছিল।
বাঘে যেতিয়া দেখিছে ধোঁৱা ওলাইছে দেখোন ইহঁতৰ ঘৰৰ পৰা, গতিকে আজি মই পোনছাতে গৈ তাত পিঠাখন খাই দিওঁ, পিঠা খাবলৈ যাম বুলি বাঘ আহিলে। আহি বাঘে কি কৰিলে জানানে? প্ৰথমতে আহি সি দুৱাৰমুখত যিখন পিঠা পালে সেই পিঠাখন খাই দিলে। সেই পিঠাখন খোৱাৰ পিছত তাৰ কি হ'ল? জুতি পালে। জুতি পাই সি সেইখন খোৱাৰ পিছতে সি গৈ প্ৰথম পদূলিমুখৰ পিঠাখন খালে, তাৰপিছত গৈ দুৱাৰমুখৰ পিঠাখন খালে। দুৱাৰমুখৰ পিঠাখন আছিল কচু, গতিকে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। তাৰপিছত ডিঙি খজুৱতিত ৰ'ব নোৱাৰি সি লৰি আহি ঢেঁকীশাল পালে। ঢেঁকীশাল পালে যেতিয়া ঢেঁকীশালৰ ফিচাত আন এখন পিঠা আছে, সেইখন দেখি পেলাই সি সেইখনো খালে। সেইখন চূণ দিয়া আছিলে, চূণৰ পিঠা। এইখিনি খোৱাৰ পিছতো তাৰ ডিঙিত একদম ঘাঁ লাগি ডিঙিত একদম খজুৱাই সি ৰ'ব নোৱাৰি, হেপ ঢুকিব নোৱাৰি একেবাৰে সি দৌৰি থাকি পেলাই চটফটাই সি মৰি থাকিলে। এইটো হৈছে আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত তীখৰ আৰু চুটি পাই নামৰ সাধুকথাটো। আৰু এইটো এটা বিখ্যাত সাধুকথা, বুঢ়ী আইৰ সাধুৰ অন্তৰ্গত এইটো এটা বিখ্যাত সাধুকথা। আশা কৰোঁ তোমালোকে শুনি বৰ ভাল পালা।